ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম অনুশীলনী 1.2 প্ৰথম পাঠটিৰ কুৱেশ্যন নম্বৰ 1 তোমালোকে এইটো ভিডিঅ' চোৱাৰ আগতে মোৰ ইন্ট্ৰোডাকশ্যন ভিডিঅ'টো এইটো চেপ্টাৰৰ ইন্ট্ৰোডাকশ্যন পাৰ্টটো চালে ভাল হ'ব তেতিয়া ভালদৰে বুজি পাবা পাটিগণিতৰ মৌলিক উপপাদ্য বুলি মই এটা ইন্ট্ৰোডাকশ্যন ভিডিঅ' বনাইছোঁ সেইটো চাই ল'বা তেতিয়া বুজি পোৱাত সহজ হ'ব এতিয়া আমি ইয়াত কি সমাধান কৰিম আমি সমাধান কৰিম প্ৰতিটো সংখ্যাকে ইয়াৰ মৌলিক উৎপাদকবোৰৰ গুণফল হিচাপে প্ৰকাশ কৰা ইতিমধ্যে তোমালোকে মৌলিক উপপাদ্য মৌলিক উৎপাদক কি তোমালোকে ভিডিঅ'টোত পাবা ইন্ট্ৰোডাকশ্যন ভিডিঅ'টো চালে গতিকে ইয়াত আৰু বহলাই নকওঁ এতিয়া আমি কি কৰিম প্ৰতিটো সংখ্যাকে ইয়াৰ মৌলিক উৎপাদকবোৰৰ গুণফল হিচাপে প্ৰকাশ কৰিম আমাক ইয়াত যিবিলাক সংখ্যা দিছে এই সংখ্যাবিলাকক কি কৰিব দিছে এইটো সংখ্যা এইটো সংখ্যা এইটো সংখ্যা এইটো সংখ্যা এইটো সংখ্যা এই যিমান কেইটা সংখ্যা আছে এই প্ৰত্যেকটো সংখ্যাকে আমি কি কৰিব লাগিব উৎপাদকৰ গুণফল হিচাপে প্ৰকাশ কৰিব লাগিব কি উৎপাদক মৌলিক সংখ্যাৰ উৎপাদক হিচাপে আমি কি কৰিব লাগিব গুণফল হিচাপে প্ৰকাশ কৰিব লাগিব গতিকে আমি চাওঁ বাৰু প্ৰথমতে মৌলিক উৎপাদকৰ গুণফল হিচাপে কেনেকৈ প্ৰকাশ কৰে এতিয়া চোৱা প্ৰথমতে আমাৰ প্ৰথমটো লৈছোঁ 1 নম্বৰটো 140ক আমি কি কৰিম আমি সদায় প্ৰথমতে 2ৰ পৰা আৰম্ভ কৰিম 2 টেবুলৰ পৰা আৰম্ভ কৰিম 2ৰে 140ক হৰণ যাবনে নাযায় তোমালোকে চোৱা 0 আছে 0 থাকিলে আমাৰ 2ৰে হৰণ যায় তোমালোকে জানা ইতিমধ্যে গতিকে আমি কি কৰিম 2ৰে হৰণ কৰি চাম এককটো 2ৰে হৰণ নাযায় গতিকে 14 ল'ব লাগিব 14ক কিমান বাৰ যাব 7 বাৰ যাব 7 2 7 গুণ 14 তাৰপিছত এইটো 0 আছে 2 0 গুণ 0 গতিকে 70 হ'ল তোমালোকে গম পালা 70 হ'ল তাৰপিছত আকৌ 0 পালোঁ যেটো মই আকৌ 2ৰে আৰম্ভ কৰোঁ 2 3 গুণ 6 হ'ব তো 1 কি হ'ব বাকি ৰ'ব আৰু এইটো কি হৈ যাব 10 হৈ যাব এইটো 10 হ'লে 2 5 গুণ 10 10 পাই গ'লা তোমালোকে তাৰপিছত চোৱা 5 আছে অড নাম্বাৰ অযুগ্ম সংখ্যা থাকিলে গতিকে আমাৰ 2ৰে হৰণ নাযায় 3ৰে হৰণ নাযায় 4ৰেও নাযায় গতিকে আমি 5ৰে চাওঁ 3ৰে নাযায় কাৰণ কিয় 3 যোগ 5 8 8ক 3ৰে হৰণ নাযায় দুটা যোগ কৰিলে যোগ কৰি পোৱা সংখ্যাটোক 3ৰে হৰণ নাযায় সেইকাৰণে আমি 5ৰে চাম তোমালোকে জানাই 5 7 গুণ কিমান 35 5 × 7 35 গতিকে এইটো 7 টাইমছ যাব তাৰপিছত 7 গুণ 7 তো আমি পালোঁৱে ইয়াত আমি কি উৎপাদক পালোঁ আমি এইটো গুণফল হিচাপে আমি এতিয়া প্ৰকাশ কৰিম 140 লিখিলোঁ তাৰপিছত কি কৰিলোঁ 2 × 2 × 5 × 7 চোৱা 2 × 2 × 5 × 7 আমি যিখিনি পাইছোঁ সেইখিনি আমি ইয়াতে মৌলিক সংখ্যাৰ উৎপাদক হিচাপে আমি চোৱা উৎপাদকৰ গুণফল হিচাপে প্ৰকাশ কৰিছোঁ এই গোটেইকেইটাই মৌলিক সংখ্যা আমি 2 দুইবাৰ আছে গতিকে আমি কি কৰিম 2 টাইমছ থকাৰ কাৰণে এইটো কি হ'ব আমাৰ হ'ব 2 স্কুৱেৰ × 5 × 7 বাছ এইখিনি কৰিলে তোমালোকৰ যিটো বিচাৰিছে সেইটো পাই যাবা ইয়াত আমি গোটেইকেইটা নাচাওঁ প্ৰথম তিনিটাই চাওঁ বাৰু প্ৰথম তিনিটা চালে তোমালোকে বাকীকেইটা নিজে নিজে কৰিব পাৰিবা সহজে হয় নেক্সট 2 চাওঁ আমি 2 কি দিছে 156 দিছে 156ক কি কৰিব লাগে মৌলিক উৎপাদকবোৰৰ গুণফল হিচাপে প্ৰকাশ কৰিব লাগে এতিয়া আমি 156ক কি হয় 6 আছে যিহেতু আমাৰ কি 2ৰে হৰণ যাব 2ৰ পৰা আৰম্ভ কৰোঁ আমি জানাই তোমালোকে গম পাইছা যদি 2ৰে হৰণ যায় তো 2 7 গুণ কিমান 14 হ'ব 1 কি বাকী ৰ'ব গতিকে কিমান হ'ব 16 হ'ব গতিকে 2 8 গুণ 16 তোমালোকে জানাই এইটো গতিকে এইখিনি আমি বেছি আলোচনা কৰিব লগা নাই হৰণৰ কথা হৰণ তোমালোকে আগতে পাই আহিছা এতিয়া 8 আছে 8 থাকিলে আমাৰ কি হ'ব 2ৰে যাব তো কিমান হ'ব 2 3 গুণ 6 1 বাকী ৰ'ব 18 হ'ব গতিকে 2 9 গুণ কিমান 18 এইটো গম পালা 39 হ'ল এতিয়া চোৱা এইটো যেটো 9 হ'ল অযুগ্ম সংখ্যা গতিকে আমাৰ কি হ'ব এইটো যুগ্ম সংখ্যাৰে হৰণ নাযাব গতিকে আমি কি ল'ম 3 ল'ম 3ৰে যায় নাযায় গ'লে চাই ল'ম কেনেকৈ 3 আৰু 9 যোগ কৰিলে কিমান পাওঁ 12 তো 12ক 3ৰে হৰণ যায় 12ক যিহেতু হৰণ যায় গতিকে এই সংখ্যা দুটাকো 3ৰে হৰণ যাব গতিকে 3 গুণ 3 3 3 গুণ 9 কিমান পালোঁ আমি 13 তো 13ক আৰু একবাৰে যাব আৰু নাযায় গতিকে আমি কি উৎপাদক পালোঁ 2 × 2 × 3 × 13 চোৱা 2 × 2 × 3 × 13 তো আমি এইটো কি লিখিম এইটো দুইবাৰ আছে 2 টাইমছ আছে গতিকে আমি কি লিখিম 2 স্কুৱেৰ × 3 × 13 বাছ তোমালোক যিটো সুধিছে
তোমালোকে পাই গলা নেক্সট আমি থাৰ্ডটো চাওঁ থাৰ্ডটো লৈ কৰিম বাকি আৰু আমি নকৰো নহলে ভিডিওটো দীঘলীয়া হৈ যাব এটা চোৱা 3825 এইটোক আমি চাওঁ ইয়াতে তোমালোকে চোৱা 3825 এইটো চোৱা 5 টো ইয়াত কি হৈছে অযুগ্ম সংখ্যা গতিকে এইটো 2 ৰে হৰণ না যাব গতিকে আমাৰ কি হ'ব 3 ৰে হৰণ যায় না যায় আমি চাবৰ কাৰণে আমি কি কৰিম 3 যোগ 8 যোগ 2 যোগ 5 এই গোটেইকেইটা সংখ্যাক আমি যোগ কৰি চাম যদি যোগ কৰি পোৱা যোগফলটো যদি হৰণ যায় 3 ৰে তেনে হলে এই সংখ্যাকেইটা হৰণ যাব আৰু যদি যোগফলটো না যায় তেনে হলে আমি 3 ৰে হৰণ আমাৰ না যাব আমি চাওঁ 3 যোগ 8 কিমান হল 11 হল তাৰ পিছত 2 যোগ কৰি দিলো 11 2 13 হল 13 আৰু 5 এ কিমান হল 18 এতিয়া 18 ক আমাৰ 3 ৰে হৰণ যায় গটিকে 3 6 গুণ 18 তো 3 6 গুণ 18 হলে কি হ'ব এইটো সংখ্যাক আমাৰ হৰণ যাব গটিকে আমি চাওঁ 3 1 গুণ কিমান হ'ব 3 হল এইটো 8 ক 3 ৰে হৰণ না যায় 3 দুইবাৰ যাব 3 গুণ 6 হল 2 বাকি ৰব 2 টো ইয়াত হৈ আহিলে কিমান 22 হল তো 22 আমাৰ না যায় গটিকে কি হ'ব 3 7 গুণ 21 হ'ব 1 বাকি ৰব এইটো 15 হ'ব 1 বাকি ৰলে তো 3 5 গুণ 15 গটিকে 1275 তোমালোকে পালা এবাৰ আকৌ 1257 ক 3 ৰে হৰণ যায় নে না যায় হেতু চাবৰ কাৰণে আমি গিটাক যোগ কৰিম 1 আৰু 2 3 হল 3 আৰু 7 এ 10 হল 10 এবাছে 15 15 3 ৰে হৰণ যায় 3 5 গুণ 15 গটিকে আমি কি কৰিম এটুক 3 ৰে হৰণ হেদাম গটি 3 4 গুণ 12 হল এটুক তো 7 ক না যায় গটি 2 বাৰ যাব 3 গুণ 6 হল 1 6 7 ৰ পৰা 6 গলে 1 বাকি ৰব এটুক ইটো আহি 15 হল তো 3 5 গুণ 15 4 to 5 পালা তাৰ পিছত তোমালোকে চোৱা এতিয়া 4 2 আৰু 5 যোগ কৰি চোৱা 4 2 6 6 পাছে 11 11 ক 3 ৰে হৰণ না যায় গতিকে আমি কি কৰিম 5 ৰে চাম 5 ৰে 5 8 5 গুণ কিমান 40 4 টো না যায় গতিকে আমি 42 ক ললো 8 5 গুণ 40 হ'ব 2 বাকি ৰব এটো কিমান হ'ব 2 বাকি ৰলে এটো 5 ৰ লগত 25 হৈ যাব গতিকে 5 5 গুণ 25 এতিয়া পালো আমি 85 85 ক 8 আৰু 5 যোগ কৰি 8 পাছে 13 13 3 ৰে হৰণ না যায় গতিকে 5 ৰে চাম 5 1 গুণ 5 তাৰ পিছত 3 বাকি ৰল 3 টো ইয়াত আহিলে কিমান 35 গতিকে 5 7 গুণ 35 35 পাই গলা গতিকে 17 একন 17 17 1 7 17 গতিকে এটো আমি ইয়ালৈকে পাই গলো উৎপাদক কেইটা কি পালো 3 into 3 into 5 into 5 into 17 3 to দুইবাৰ পাছো 2 টাইমস গতিকে 3 স্কয়াৰ into 5 2 টাইমস পাছো গতিকে 5 স্কয়াৰ into 17 তোমালোকক এইখিনিলে কলো যদি তোমালোকে টান পোৱা তেতিয়া হলে তোমালোকে এনেকৈ হৰণ কৰি চাব পাৰিবা 3 8 2 5 এটো তোমালোকে এনেকৈ হৰণ কৰি চাব পাৰিবা এনেকৈ হৰণ কৰিছিলা নহয় গতিকে আমি সিস্টেমটো কলোৱে 3 ৰে হৰণ যাব না যায় এটো চোৱাৰ কাৰণে যোগ কৰি চাবা তোমালোকে সংখ্যা কিটা 3 ৰে যাব গতিকে এটো 3 1 গুণ 3 হল তাৰ পিছত কি হল 8 আহিলে 3 2 গুণ কিমান হ'ব 6 হ'ব 6 হলে কিমান হ'ব 2 থাকিল আৰু 2 নামি আহিলে 22 হল গতিকে 7 3 গুণ কিমান হ'ব 21 হল 1 নামিব আৰু এফালে 5 আছে 5 নামি আহিব 3 5 গুণ 15 গতিকে 1275 তোমালোকে পাই গলা তোমালোকে এনেকেও কৰি চাব পাৰিবা অসুবিধা নাই আৰু বাকি কেইটা তোমালোকে নিজে কৰিবা বাকি কেইটা এটো মেথডত কৰিলেই হল আশা কৰো তোমালোকে প্ৰত্যেকই বুজি পাইছা আৰু যদি ভিডিওটি ভাল লাগিছে তেনে হলে মোৰ চেনেলটি সাবস্ক্ৰাইব কৰিবা ধন্যবাদ